লাষ্ট যোৱা বছৰ আমাৰ টোটেল যিখিনি ফাউণ্ডেশ্যনেল ষ্টুডেণ্টছ আছিলে তাৰ পৰা আমাৰ দুজনে UPSC মেইনছ লিখি আছে এইবছৰ ঠিক আছে চ' মই এক্সপেক্ট কৰোঁ যে তোমালোকে APSC বুলি হয় APSC ভালকে দিব লাগিব তাৰ কাৰণে আছাম পাৰ্ট বাইবোৰ আমি চাই ল'ম বাট UPSCটো বেছি টাৰ্গেট কৰিবা GS5ৰ পৰা 7জন আছে আমাৰ আৰু ফাউণ্ডেশ্যনৰ পৰা 2জন আছে UPSC মেইনছত এইবাৰ ঠিক আছে আই হোপ তেওঁলোকৰ ক্লিয়াৰ হওক বাট এট দ্য ছেইম টাইম এইটোও মই জানো যে মেইনছ ক্লিয়াৰ কৰা ইমান সহজ নহয় অকণ কষ্ট কৰিব লাগিব ঠিক আছে আচ্ছা নাও এই জাৰ্ণিটোত তোমালোকৰ মেইন বস্তুটো লাগিব ধৈৰ্য বহুত বেছি ঠিক আছে আৰু কনচিষ্টেঞ্চি নিউজ পেপাৰ পঢ়া অভ্যাস আছেনে আছে তোমাৰ আছে নাই পঢ়া পঢ়াই নাই তোমাৰ তোমাৰ আছেনে পঢ়িছা ইমান পঢ়া নাই ঠিক আছে বাহিৰৰ কিছু আহিব নেকি ৰখি আছিলে হ'ব ঠিক আছে ত' এনিৱে যদি নিউজ পেপাৰ তোমালোকে পঢ়া নাই তোমালোকৰ এইটো সপ্তাহত এটা ছেশ্যন লৈ দি দিয়া হ'ব য'ত নিউজ পেপাৰ পঢ়ে কেনেকে সেইটোৰ ওপৰত ডিছকাছ কৰা হ'ব ঠিক আছে এতিয়া প্ৰব্লেমটো তোমালোকৰ কি হয় 99% অফ ষ্টুডেণ্টছ তেওঁলোকে নিউজ পেপাৰ নপঢ়ে ঠিক আছে দে আৰ ডিপেণ্ডেণ্ট আপন মান্থলি মেগাজিনছ এতিয়া মান্থলি মেগাজিনত তোমাৰ কি হয় ইন দ্য নিউজ পেপাৰ ইউ গেট এ ষ্টৰি ইন দ্য মান্থলি মেগাজিন ইউ গেট দ্য ফেক্টছ তো মনত ৰখা বহুত টান হৈ যায় অ'কে তো মান্থলি মেগাজিন ওপৰত ডিপেণ্ড নকৰাটো হয় লাগে যে ৰিচাৰ্চ কৰি বনোৱা হয় বহুত ডাটা পোৱা যায় এটচেট্ৰা বাট এট দ্য ছেইম টাইম নিজে পঢ়াটো বহুত খুবেই ইম্পৰ্টেণ্ট ঠিক আছে আৰু পিছলৈকে চাবা তোমালোকে এক্সাম দিয়া আৰম্ভ কিবা এক্সাম দিছা নে এতিয়ালৈকে নাই দিয়া ন দিছা নে আচ্ছা থ্ৰী তোমালোকৰ লাহে লাহে এনেকুৱা হ'ব চাবা পিছলৈকে এই বস্তু মই ক'ৰবাত পঢ়িছিলো সেই বস্তু অহা আৰম্ভ কৰিব ঠিক আছে ইটছ এ লং টাইম ষ্ট্ৰেটেজি উইথ দ্য টাইম তোমালোকে সেই বস্তু চাই চাই আগবাঢ়িব লাগিব নাও হোৱাট টু এক্সপেক্ট ইন দিছ জাৰ্ণি ঠিক আছে ত' প্ৰথম কেইদিনত তোমালোকক জাষ্ট অৰিয়েণ্টেশ্যন কৰোৱা হ'ব যে আগবাঢ়িবা কেনেকে ঠিক আছে চ' জাষ্ট এইটোৱেই প্ৰবেবলি দেন তোমাৰ ফাউণ্ডেশ্যন আমাৰ আমি ছাবজেক্ট ৱাইজ যাম ঠিক আছে এতিয়া ফাৰ্ষ্ট মান্থ আমি পলিটিটো শেষ কৰিম প্ৰথম মাহৰ আমি জুলাই মাহৰ ভিতৰত পলিটি পাৰ্টটো শেষ কৰাৰ চেষ্টা কৰিম নাও যেতিয়া পলিটি বুলি কৈছো মই ডেফিনেটলি তোমালোকক যে RTI বা RPA সেই পাৰ্টটো মই এতিয়াই কোৱা নাই কাৰণ তোমালোকৰ সেইখিনি সময় লাগিব ঠিক আছে বেচিক পাৰ্টছ এটলিষ্ট দ্য ফিলচফি পাৰ্ট দেন তোমাৰ এক্সিকিউটিভ পাৰ্টছ এইটো মাহত তোমালোকে এক্সপেক্ট কৰিব যে শেষ হ'ব আৰু এই মাহৰ লাষ্টত তোমালোকৰ ফাৰ্ষ্ট টেষ্টটো হ'ব ঠিক আছে নেক্সট এনেকে আমি আগবাঢ়ি প্ৰবেবলি এইটো হ'ল জুলাই ডিচেম্বৰৰ ভিতৰত আমাৰ ফাউণ্ডেশ্যনৰ বস্তুখিনি শেষ হ'ব অ'কে এক্সপেক্ট কৰা যায় ডিচেম্বৰ জানুৱাৰীত আহি যায় নটিফিকেশ্যন অ'কে APSC কৈছো UPSC আহিব ফেব্ৰুৱাৰীত ত' সেইখিনি সময়ৰ পৰা আমি প্ৰিলিম স্পেচিফিক গুচি যাম সেইখিনি সময়ত আমি তাৰ আগত আমি যিমানখিনি পাৰি মেইনছৰখিনি শেষ কৰি আমি গুচি যাম প্ৰিলিমছৰ কাৰণে কিয় কাৰণে প্ৰিলিমছত আজিকালি প্ৰিলিমছ সহজ নহয় অ'কে মানুহে যোনে যি কওক যে প্ৰিলিমছ APSC যদি চোৱা 70,000 ষ্টুডেণ্টৰ ভিতৰত কিমানৰ ক্লিয়াৰ হয় 3,000 হয়নে 67,000 ৰিজেকশ্যন আৰু UPSC যদি চোৱা 14 লাখে এপ্লাই কৰে 6-7 লাখে পৰীক্ষা দিয়ে কিমানৰ ক্লিয়াৰ হয় প্ৰিলিমছ আৰু 9,000 মানৰ ক্লিয়াৰ হৈ চাগে 9,000 মানৰ ত' প্ৰিলিমছ যদি প্ৰিলিমছ ক্লিয়াৰ কৰিছা মেইনছত তোমালোকে এটা বিশ্বাস ৰাখা যে যিকোনো কুৱেশ্যন আহক কিবা নহয় কিবা লিখি আহিব পাৰিব তাত প্ৰব্লেম নহয় প্ৰিলিমছ ইজ টাফ ঠিক আছে নেক্সট মেইনছৰ সময়ত মেইনছত তোমালোকৰ প্ৰব্লেমটো ক'ত হয় প্ৰিলিমছত তোমালোকে বস্তুবোৰ জানা চাগে প্ৰিলিমছত কুৱেশ্যনবোৰ আহে এটা ষ্টেটমেণ্ট থাকে 4টা অপশ্যন থাকে অপশ্যন দেখিলে মনত পৰি যায় মেইনছত অপশ্যন নাথাকে চ' মনত ৰাখিব লাগিব ঠিক আছে আৰু মেইনছ ইজ অল এবাউট মানে এনচাৰ ৰাইটিং প্ৰেক্টিচ অ'কে বহুতে কি ভাবে কণ্টেণ্ট এনহেঞ্চমেণ্টত গুচি যায় তোমালোকে ভাবিব পাৰে যে আমি 10খন কিতাপ পঢ়িম আহি যাম নহয় কাৰণ কিয় নহয় 6 মিনিটত এনচাৰ লিখিব লাগে এটা 10 নম্বৰৰ সেইটো পচিবল নহয় যদি তোমাৰ এনচাৰ ৰাইটিং প্ৰেক্টিচ নাথাকে ঠিক আছে now ইণ্টাৰভিউ ইজ দ্য ডিফাৰেণ্ট বল গেম একমাহ আগত ধুমুহা বৰষুণ দিছা ঠিকছে পঢ়িছা প্ৰিলিমছ হৈ যাব পাৰে মেইনছৰ 2 মাহ আগত বহুত কষ্ট কৰিছা হৈ যাব পাৰে বাট ইণ্টাৰভিউ সময়ত তোমালোকৰ কথা কোৱা যিটো হেবিট আই কণ্টেক্টৰ মানে আই মুভমেণ্ট এটচেট্ৰা
সেইবোৰ কিন্তু এমাহত চেঞ্জ নহয়, 2 মাহত চেঞ্জ নহয়, তাতে 6 মাহ লাগে। ঠিক আছে, নিজক কেনেকে প্ৰেজেন্ট কৰা সেই পাৰ্টটোত সময়ে সময়ে তোমালোকে সেইকাৰণে চাবা। UPSCৰ যিবোৰ টপাৰ্ছ তেওঁলোকে আগৰ পৰাই কয় যে ষ্টাৰ্টিঙৰ পৰাই আইনাৰ সন্মুখত প্ৰেক্টিচ কৰিব লাগে। ঠিক আছে, বিকজ ইণ্টাৰভিউত যদি তোমাৰ লাষ্ট ইয়াৰে হৈছে আমাৰ ষ্টুডেণ্টৰ যে ইণ্টাৰভিউত এজনে চাগে 80 হাউচত পাইছে, তাৰপিছত 5 মাৰ্কছৰ কাৰণে ৰেংক মিছ কৰিছে। ঠিক আছে, যদি প্ৰবেবলি 130 পালে হয় টপাৰে হৈ গ'লহেঁতেন। ঠিক আছে, ত' সেইবিলাক বস্তু মেটাৰ ডেফিনেটলি কৰে। হোৱাট টু এক্সপেক্ট ইন দিছ জাৰ্ণি। চোৱা, প্ৰথমতে আহ, যোৱা বছৰ যিখন লিষ্ট আছিলে তাতে চাগে এৰাউণ্ড 20-25% ষ্টুডেণ্ট আছে যাৰ ফাৰ্ষ্ট এটেম্প আছিলে। ঠিক আছে, 5 মিনিটত ক্লিয়াৰ হয় এক্সাম। বাট সেইটো ধৰি লোৱা ইটছ এ, মই নকওঁ যে সকলোৰে 5 মিনিটত ক্লিয়াৰ হ'ব, বাট চেষ্টা কৰিব লাগে যে গোটেইবোৰ এবাৰ যাতে হৈ যায়। ঠিক আছে, বিকজ যিমানে দীঘল টানিবা সিমানে বেছি তোমাৰ কি হয়, লাহে লাহে অকণমান ফ্ৰাষ্ট্ৰেশ্যন অহা আৰম্ভ হয়। অ'কে, ত' নিউ লাৰ্ণিং, ত' তোমালোকৰ মে বি তোমালোক পলিটিকেল চাইন্সৰ হয়, মে বি হিষ্ট্ৰী হয়, মে বি ইঞ্জিনিয়াৰিঙৰ হয়, ত' তোমালোকৰ যিটো ইগ' আছে নহয়, সেই ইগ'টো লগত নানিবাই যে মই ইঞ্জিনিয়াৰিঙৰ হয় CSAT মই পাৰিম বা চাইন্স টাইপৰ কুৱেশ্যন মই পাৰিম, তেনেকুৱা নহয়গে। ঠিক আছে, ইনফেক্ট মোৰ লগৰ এতিয়া UPSC ৰেংক হোল্ডাৰ হয়, NIST শিলচৰৰ হয়, ওৱান অফ দ্য টপাৰ আছিলে। ঠিক আছে, CSAT 3বাৰ ৰখিছে। ঠিক আছে, বহুত মানে ভাল চোকা হয়, মই নকওঁ যে, কিন্তু বাই ডিফল্ট চাগে ধৰি লোৱা যায় যে CSAT হৈ যাব ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা অহাৰ কাৰণে। ঠিক আছে, এগেইন মোৰে লগৰ যে UPSC অপচনেল তোমাৰ এটা স্পেচিফিক ছাবজেক্ট যিটো মেক্সিমাম ষ্টুডেণ্ট লয়, চেঞ্চ ডিফেন্স পাষ্টত, সেই ছাবজেক্টটো পঢ়া হয় তেখেতে। তেখেতৰ UPSC ক্লিয়াৰ নহ'ল, বাট ক্লিয়াৰ নহয় অনলি ফৰ দেট অপচনেল, য'ত তেখেত ওৱান অফ দ্য টপাৰ আছিলে ডিফেন্সৰ। ঠিক আছে, কিয় সেই ইগ'টো আহি গ'ল যে এইটো মই জানো। ঠিক আছে, সেই বস্তুটোত চাবা। চ' নিউ লাৰ্ণিংটো তোমালোকৰ কাৰণে সদায় ইম্পৰ্টেণ্ট। হেবিট এটা কৰা বহুত টান, বাট যদি তোমালোকে পাৰা ডায়েৰী মেইনটেইন কৰিবৰ কাৰণে এটলিষ্ট ডেইলি 2-3টা নিউজে হওক বা নতুন লাৰ্ণিঙে হওক, ষ্টৰি বুকছৰ পৰা হওক, নভেলৰ পৰা হওক, লিখিব চেষ্টা কৰা। ঠিক আছে, চ' বেছি নাযায় 15 মিনিট যাব, কিন্তু বিশ্বাস কৰা এই 15 মিনিট ডেইলি লিখাটো বহুতৰ কাৰণে বহুত টান হয়। ঠিক আছে, এটা ডিচিপ্লিন মেইনটেইন কৰা চবতকে টাফেষ্ট ৱে হয়। নেক্সটটো হ'ল ডেইলি ৰাতিপুৱা আহিব 4খন নিউজ পেপাৰ ইম্পৰ্টেণ্ট। এটা হ'ল চেণ্টিনেল। কিয় হ'ল চেণ্টিনেল তোমালোকে জানা নাজানা মই নাজানো, বাট ইন ৰিচেণ্ট টাইমছ মেক্সিমাম কুৱেশ্যন ষ্টেটত চেণ্টিনেলৰ পৰা আহি আছে। ঠিক আছে, ছেকেণ্ডটো হ'ল আছাম ট্ৰিবিউন, ডেফিনেটলি মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। থাৰ্ডটো হ'ল হিন্দু, ফ'ৰ্থটো হ'ল এক্সপ্ৰেছ। ঠিক আছে, কিমানটা পেজ থাকে এখন নিউজ পেপাৰত? এটলিষ্ট তোমাৰ 12টা পেজ থাকে, এটলিষ্ট কৈছো, হয় নাই? 4খনত কিমান থাকিব? 48টা, মানে 50 পেজেছ। তাত তোমালোকৰ দৰকাৰী পেজ থাকিব 10টা খুব বেছি। ত' ডেইলি 10টা পেজ পঢ়িব লাগিব তোমালোকে। ঠিক আছে, নোটছ বনাব নালাগে, জাষ্ট পঢ়া। নোটছ দিয়া দায়িত্ব আমাৰ। অ'কে, জাষ্ট পঢ়া। 10টাকে এমাহত কিমান পেজ হ'ব? 300 পেজ। ঠিক আছে, 300 পেজ ৰিভাইজ কৰাটো মানে 300 পেজ পঢ়া ফাৰ্ষ্ট টাইম পঢ়াটো সময় কিমান লাগে? লাগিব নে 2-3 দিন? ত' ভাবি চোৱা, তোমালোকে যিমানে মিছ কৰিবা সিমানে কণ্টেণ্ট বাঢ়ি গৈ থাকিব। লাষ্ট মুহূৰ্তত কি হ'ব? তোৰ পৰা মেটেৰিয়েল গোটাও, ইটো কোচিং সিটো কোচিং চবৰে পৰা, লাষ্টত সঁচাই কৈছো নহয়গে পৰা। ব্ৰেইনে হয় ন তোমাৰ, ৰেণ্ডম এক্সেছ মেমৰি বা হাৰ্ড ডিস্কটো নহয়, চব সোমাই নাথাকে, ৰিট্ৰিভ নহয় চব, হয়নে? ত' চাবা নিউ চেলেঞ্জ কিহৰ কাৰণে ইটছ ডে, এভৰি ডে তোমালোকে সেই 10টা পেজ পঢ়িবই লাগিব। ঠিক আছে, বাট সেইখিনি কৰোঁতে তোমালোকৰ বহুত কষ্ট হ'ব, চিয়ৰ থাকা, বহুত কষ্ট হ'ব। ঠিক আছে, আহ, এক ছেকেণ্ড ৰ'বা, এক ছেকেণ্ড।
ঠিক, এইখন হ'ল 30 জুনৰ নিউজ পেপাৰ চেন্টিনেল। ঠিক আছে, দেখিছা? এতিয়া মেক্সিমাম ষ্টুডেণ্টে কি কৰে নিউজ পেপাৰ পঢ়োতে, এইখিনি নাচায়। ক'ত যায়? এইটো হ'ল এডিটৰিয়েল। ঠিক আছে, চিধা ইয়াত গুচি যায়। ইয়াত গৈ এইখিনি বস্তু পঢ়িব। বাট সদায় চাবা ইয়াৰে ফাৰ্ষ্ট লাইনটো কি আছে, পঢ়িছেনে? হা, ঠিক আছে, বাই নিউ হাইৱে। তাৰপিছত আহ এইটো কি আছে? এইখিনি। হা, ঠিক আছে। এতিয়া কেছটো হ'ল তোমালোকে যেতিয়া এই নিউজটো বাদ দিবা, অকে, কি হৈ যাব, মেইনছৰ কাৰণে তোমালোকৰ এটা বহুত ডাঙৰ বস্তু এৰি দিয়া হ'ব। কিহৰ কাৰণে? এম্বিচিয়াছ প্লেন টু কানেক্ট শ্বিলং উইথ ৰেষ্ট অফ ইণ্ডিয়া বাই নিউ হাইৱে। কিয় কৰি আছে? সেইটো হ'ল আফটাৰ অপাৰেশ্যন সিন্দুৰ। আমি জানানে আমাৰ 2.5 ৱাৰ, 2.5 জানানে, পঢ়িছানে? 2.5, অ, মানে আমি এখন ৱাৰ ইষ্টাৰ্ণ, এখন ৱাৰ ৱেষ্টাৰ্ণ, ইষ্টত তোমাৰ চাইনা, ৱেষ্টত পাকিস্তান, 0.5 টো ইণ্ডিয়াৰ ভিতৰত আছে। ঠিক আছে, নাক্সালছ হওক বা চাম তোমাৰ বেলেগ এজেঞ্চি মানুহখিনিয়ে হওক বা চাম কমিউনিটি হওক এটচেট্ৰা হোৱাট এভাৰ। তো সেই বস্তুখিনি ইয়াত তোমাৰ এতিয়া আমাৰ কানেক্ট কেনেকে কৰে তোমালোকে চাবা, মেক্সিমামে লিখিব নৰ্থ ইষ্ট কেনেকে কানেক্ট হয় ইণ্ডিয়াৰ মেইন ইণ্ডিয়াৰ লগত, চিকেন নেক। বাট চিকেন নেক ইজ নট এ প্ৰপাৰ ৱৰ্ড, ইটছ এ মিডিয়া ক্ৰিয়েটেড ৱৰ্ড। ঠিক আছে, প্ৰপাৰ ৱৰ্ডটো হ'ল শিলিগুৰি কৰিডৰ। অ'কে, যেনেকে আমি আকৌ কওঁ যে নৰ্থ ইষ্টৰ ষ্টেটখিনি আমি কি বুলি কওঁ? নৰ্থ ইষ্টৰ যিখিনি ষ্টেট আছে আমি সেইখিনি কি বুলি কওঁ? ছেভেন চিষ্টাৰ্ছ। প্ৰথমতে কোনখন ষ্টেট আছিলে তাতে? অসম আছিলে। তাৰ পৰা বাকীখন ওলাই গৈছে। ৱৰ্ডটো প্ৰপাৰ হয়নে ছেভেন চিষ্টাৰ্ছ? নহয়। ঠিক আছে, এইবিলাক মিডিয়া ক্ৰিয়েটেড ৱৰ্ড। ত' তোমালোকে এজ এ এছপাইৰেণ্ট এক্সামত লিখোতে সেইবোৰ বস্তু অকণমান সাৱধান হ'ব লগা হয়। চব টাৰ্ম চবতে ইউজ কৰিব নোৱাৰি। ঠিক আছে, এনেকে চিকেন নেকটো তোমাৰ মে বি চাম এজেঞ্চিয়ে ফৰ দ্য ফাৰ্ষ্ট টাইম পাব্লিছ কৰিছিলে যে দিছ ইজ দ্য ৰিজন য'ত চিকিউৰিটি ইছ্যু আছে ইণ্ডিয়াৰ। ঠিক আছে, একচুৱেলি নামটো হ'ল শিলিগুৰি কৰিডৰ। অ'কে, নাও যেতিয়া নিউজ পেপাৰখন পঢ়িবা, ওপৰত একদম কি লিখা আছে, একদম ওপৰত ব্লু টেবত প্ৰক্সি ৱাৰ, চাবা মেইনছত আহি আছে এইবাৰ। ঠিক আছে, তোমালোকে হেডলাইন পঢ়ি ইয়াৰ পৰা তোমালোকে গম পাই যাবা যে এইবাৰ আহি কি আছে। ঠিক আছে, ত' এই বস্তুখিনি তুমি যদি এদিন মিছ কৰিছা যে আজি নপঢ়ো, কি কৰিম নেক্সট উইকত একেলগে পঢ়ি দিম, তোমাৰ নহয়গে। ঠিক আছে, ত' মই ৰাতিপুৱা উঠি মোৰ 4খন নিউজ পঢ়া হয়। মোৰ 4খন নিউজ পেপাৰ মোৰ 1 ঘণ্টা লাগে। ঠিক আছে, তোমালোকৰ ডেফিনেটলি 4খন পঢ়ি গ'ল তোমালোকৰ 4 ঘণ্টা লাগিব। তোমালোকে এখনে পঢ়া, তোমালোকে 4খন পঢ়িব নোৱাৰিবা। ঠিক আছে, এখন পঢ়া, ভালকে পঢ়া, যি লোৱা ট্ৰিবিউন লোৱা, চেণ্টিনেল লোৱা, হিন্দু লোৱা, এক্সপ্ৰেছ লোৱা। ঠিক আছে, আৰু সেইকাৰণে চাবা যদি এইটো কাম ডেইলি নকৰা, এই চেলেঞ্জ যদি অভাৰকাম নকৰা, তোমালোকৰ কাৰণে অকণ পিছলৈ দিগদাৰী হৈ যাব। চোৱা, ফৰ্মেল ইকনমি নাম চাবা, ফৰ্মেল ইকনমি শুনিছা ন, ৱৰ্ডটো শুনি থাকা। ফৰ্মেল ইকনমি, ইনফৰ্মেল ইকনমি শুনি আছা ন? কেতিয়াবা ভাবিছানে ফৰ্মেল ইকনমি কি হয়? প্ৰচিডিউৰ ফ'ল' কৰে। ইনফৰ্মেলত হুম, যদি এতিয়া আমি গোটেইখিনি ইনফৰ্মবিলাক ফৰ্মেল কৰি দিওঁ কি হ'ব? ভাল হ'ব নে বেয়া হ'ব? তোমালোকৰ আইডিয়া মতে ভাল নহ'ব। কিয় নহ'ব? লেটছ চে তুমি ৰাস্তাৰ চানালা দোকানখনত ফৰ্মেলাইজ কৰি দিলা, তেখেতৰ দিগদাৰী নহ'ব? কিমানখিনি তোমাৰ টেক্সৰ বস্তু, জি এছ টিৰ বস্তু বা যিমানে বহুতখিনি বস্তু আছে ন, তেখেতে একো নাজানে। ত' এটা ইনফেক্ট আই এলৰ ৰিপৰ্টো আছে, যদি আমি বেছি ফৰ্মেলাইজেশ্যন যাওঁ তেনেহ'লে ইকনমি শ্ৰিংক হ'ব আৰম্ভ কৰে। ঠিক আছে, যেতিয়া ফৰ্মেলত যাবা দেন জানা চাগে ন তোমালোকে, ছ'চিয়েল চিকিউৰিটি নেট, ই পি এফ অ' জানা চাগে ন, প্ৰভিডেণ্ট ফাণ্ড মানে আমি দিব লাগিব, এমপ্লয়াৰ্ছে দিব লাগে, হয়নে? যেতিয়া কি হ'ব যে ফৰ্মেল হৈ গ'ল চব,
চবকে PF দিবই লাগিব। তো কমকে চাকৰি ওলাব, লগালগ তোমাৰ ইকনমিক প্ৰেচাৰ পৰা আৰম্ভ হ'ব। ঠিক আছে, সেইবিলাক পিছত আহিব বাৰু। বাট এই যে সৰু সৰু তোমাৰ কিৱৰ্ড বিলাক আছে, সেইবিলাক বস্তু তেওঁলোকে লাহে লাহে মানে জানা আৰম্ভ কৰাটো ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়া পাকিস্তান ৱাৰ আছে, হয়নে? ৱাৰ হৈ গৈছে। ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ লাইনৰ নাম জানা? হা? মেকমোহনটো চাইনাৰ লগত আছে। চাইনাৰ লগত জানা, চৰি, বাংলাদেশৰ লগত জানা, একদম ওচৰতে আমাৰ। চোৱা, এই বস্তু তেওঁলোকে এড্ৰেছ কৰিব লাগিব। ঠিক আছে, সেইটো হ'ল ৰেড ক্লিফ লাইন। ঠিক আছে, তোমালোক বাইক চলাই আহিছা নে? ঠিক আছে, ট্ৰাফিক পাইছা? গুৱাহাটীৰ ট্ৰাফিকৰ অৱস্থা কেনেকুৱা? ভাল নে বেয়া? বিৰাট বেয়া। কিয় বেয়া জানা? বিকজ এখন চিটিৰ এভাৰেজ লিড যদি কোৱা, দেলহি, বেংগলোৰ, সেইবোৰ চিটিৰ এভাৰেজ তোমাৰ 15% অফ দ্য ৰোড ইজ অকুপাইড বাই পাৰ্কিং কাৰ্ছ। ইন গুৱাহাটী দেট ইজ 48%। মানে গুৱাহাটীত একচুৱেলি চলাবৰ কাৰণে জেগা কিমান আছে? 52%। ঠিক আছে, তো সেইটো কাৰণে গুৱাহাটী তোমাৰ ট্ৰাফিকৰ প্ৰব্লেম। দিল্লীত কিমান আছে? মানে মানে ৰাস্তাবোৰৰ কিমানখিনি অকুপাই কৰে? এৰাউণ্ড 15%। ঠিক আছে, তো সেই বস্তুবোৰ যেতিয়া এজ এ চিভিল চাৰ্ভেণ্ট তোমালোকে পিছত পলিচি বনোৱা ষ্টাৰ্ট কৰিবা, সেইবোৰ বস্তু এটা ফ্ল' এটা আছে। আমি যে কৈ থাকো ডাটা ইজ আ নিউ অইল। আমি ডাটাৰ পৰা কি পাওঁ জানানে? ডাটাই আমাক কি দিয়ে? ডাটাৰ পৰা আমি গম পাওঁ ইনফৰমেশ্যন। এই যে মই তোমাক ডাটাটো ক'লো মাত্ৰ, যে গুৱাহাটীৰ ট্ৰাফিকৰ কিমান পাৰ্চেণ্ট, ৰাস্তা কিমান পাৰ্চেণ্ট, এৰাউণ্ড 48% পাৰ্কিঙৰ কাৰণে বন্ধ হৈ থাকে। ইটছ এ ডাটা। তাৰ পৰা ইনফৰমেশ্যন কি কি গম পালা? তাৰ পৰা সেইকাৰণে আমাৰ ট্ৰাফিকৰ অৱস্থাটো বহুত বেয়া। ঠিক আছে, যেতিয়া তুমি কম্পেয়াৰ কৰা আৰম্ভ কৰিবা দিল্লী, মুম্বাই, কলকাতা এটচেট্ৰা, তাৰ পৰা তোমাৰ বনিব কি জানা? নলেজ। ঠিক আছে, ডাটা, ইনফৰমেশ্যন, নলেজ। তুমি যেতিয়া ক্ৰিটিকেলি চাবা যে ৱৰ্ল্ডৰ বেষ্ট চিটি কোনখন হয়, ক'ত বেষ্ট মেনেজমেণ্ট হৈছে, এটচেট্ৰা, আৰু ষ্টাডি কৰিবা, তোমাৰ ইয়াৰ পৰা তোমাৰ আহিব তাৰ পৰা উইজডম। এই উইজডমটো দৰকাৰ হয় তুমি যেতিয়া কাম কৰা ষ্টাৰ্ট কৰা। নলেজ ইজ ইনচাফিচিয়েণ্ট টু টেক প্ৰপাৰ ডিচিশ্যন, উইজডম ইজ মানে উইজডম তোমাক হেল্প কৰে। চ' এই ডাটা, ইনফৰমেশ্যন, নলেজ, উইজডম, এই চাৰ্টখন অলপ সময় পাই থাকিবা। এথিক্স বুলি এখন পেপাৰ এখন তাততো পাবাই। ত' যেতিয়া এক্সামত এনচাৰ লিখিবা নহয়, তোমালোকৰ কাম কি আহিব জানা? এই উইজডমটো। ঠিক আছে, কিয় জানানে? এটা সৰু কুৱেশ্যন এটা দিছো হা, লিখিব নালাগে, জাষ্ট কৈছো আৰু। আহ ঠিক আছে, হোৱাট ইজ গভট অফ আছামছ ৰোল ইন ইন ৱাটাৰ? ঠিক আছে, ৱাটাৰ নালাগে। ৱেটলেণ্ড ৰিজুভিনেশ্যন। অকে, আচ্ছা, ৱেটলেণ্ড মানে জানা? জানা হয়নে? ৱেটলেণ্ডৰ চাগে প্ৰপাৰ ডেফিনেশ্যন জানা? ৱেটলেণ্ড মানে অভাৰ জানা, ৰাইট? পানী আছে এটচেট্ৰা। ঠিক আছে, কিমান হাইট সেইবোৰ জানা? আচ্ছা, ৰিজুভিনেশ্যন মানে জানা? ঠিক আছে, ৰিষ্টৰেশ্যন বা ৰিষ্টৰেশ্যন হয়, ৰিজুভিনেশ্যন ঠিক আছে, চিমিলাৰ হয়, ৰিজুভিনেশ্যন। হোৱাট ইজ গভট অফ আছামছ ৰোল ইন ৱেটলেণ্ড ৰিজুভিনেশ্যন? ঠিক আছে, এইটো উত্তৰ ক'ব পাৰিবা নেকি? হা হা হা, আৰু ইলিগেল এনক্ৰচমেণ্ট আঁতৰাবা, আৰু ৱাটাৰ বডিবোৰ। ঠিক আছে, ঠিক আছে, আৰু পলিউশ্যনৰ ওপৰত এড্ৰেছ কৰা, আৰু মনিটৰিং, ভেৰি গুড, মনিটৰিং, ভেৰি গুড। আৰু কোৱা, নাই একো নাই, তুমি নিজকে এপ্লাই কৰিলেহে লাহে লাহে তোমাৰ উত্তৰ অহা আৰম্ভ হ'ব। কোৱা, যি আহিছে 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 তোমাৰ মনত, তোমাৰ সেইটো কোৱা। স্কিম এটা পঢ়িছিলা?
আচ্ছা সুইফট সুইফট স্কিম গুড পঢ়িছা নিউজ পেপাৰত গুড কিবা আছে মনত প্ৰিজাৰ্ভেশ্যন ভেৰি গুড প্ৰিজাৰ্ভ কৰিব লাগে চোৱা হা এতিয়া মই কওঁ তোমালোকৰ লগত ইনফৰমেশ্যন আছে ইউ হেভ ইনফৰমেশ্যন তাৰ পৰা তোমালোকৰ অকণমান নলেজ অকণমান আছে বাট ইউ লেক দ্য উইজডম ঠিক আছে না সেইটো কিয় হৈছে জানা চিফ ইয়াত কুৱেশ্যনটো কি সুধিছে হোৱাট ইজ গভট অফ আছামছ ৰোল ইন ৱেটলেণ্ড ৰিজুভিনেশ্যন ঠিক আছে তুমি এনক্ৰচমেণ্টৰ কথা ক'লা হয়নে প্ৰিজাৰ্ভেশ্যনৰ কথা ক'লা তুমি স্কিমৰ কথা কৈছা বাট কুৱেশ্যনটোত কি সুধিছে এইটো হ'ল ৰোল গভট অফ আছামৰ ৰোল কি হয় ফাৰ্ষ্টটো হ'ল পলিচি মেকিং পলিচি মেকিং ক'ৰ পৰা হ'ব ছাৰ্ভে কৰিব লাগিব গভাৰ্ণমেণ্টে ৰিচেণ্টলি ছাৰ্ভে কৰিছে নেচাক নেচাক নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ছাৰ্ভে কৰিছে ঠিক আছে ত' ফাৰ্ষ্ট ৰোলটো কি গভাৰ্ণমেণ্ট ইজ এম্পাৱাৰ্ড টু ডু ছাৰ্ভে ছেকেণ্ড তাৰ পৰা কি গম পাব ইনফৰমেশ্যন কেনেকুৱা ইনফৰমেশ্যন আমাৰ 272টা এনেকুৱা ৱেটলেণ্ড আছে যিকেইটা আমি ৰিজুভিনেট কৰিব পাৰোঁ ঠিক আছে আফটাৰ ডেট পলিচি মেকিং গভৰ্ণমেণ্টৰ আমাৰ পলিচি আছে ৱেটলেণ্ড পলিচি নতুনকৈ ওলাইছে কেইবছৰমান আগত ঠিক আছে আফটাৰ ডেট এক্ট গভৰ্ণমেণ্টে এইবছৰ এক্ট এখন আনিছে ইয়াত তোমালোক ইয়াত ইছ্যুটো তোমাৰ কি হ'ল তোমালোকে যি কৈছা চব কাৰেক্ট হয় কিন্তু গভৰ্ণমেণ্টে কৰি আছে বাট গভৰ্ণমেণ্টৰ ইয়াত ৰোলটো সুধিছে কি কৰিছে তোমাক সেইটো সোধা নাই ইয়াত এনচাৰটো টটেলি বেলেগ হৈ যাব ঠিক আছে তোমালোকে যেতিয়া এইবিলাক বস্তু তোমালোকে কানেক্ট কৰিব পৰা হ'ব নহয় লাহে লাহে তোমালোকৰ তেতিয়া তোমালোকৰ বেছটো বনি যাব আৰু এই কানেকশ্যনটো কৰাটো বিশ্বাস কৰা এতিয়া আমাৰ মেইনছৰ ক্লাছ হৈ আছে মানে 80% ষ্টুডেণ্টছৰ এতিয়াও সেই কানেকশ্যনটো হোৱা নাই এইটো হয়তো সময় লাগে আৰু সময়টো কিয় লাগে বিকজ অফ লেক অফ প্ৰেক্টিচ ঠিক আছে লেট চে অহা বছৰ মেইনছ হ'ব ছেপ্টেম্বৰত হ'ব অহা বছৰ মেইনছ এইটো কি মাহ হয় জুলাই যদি আজিৰ পৰাও তোমালোকে হকে নহকে পি ৱাই কিউ কেইটা যদি চোৱা আৰম্ভ কৰা ডেইলি এটা ডেইলি মাত্ৰ এটা কুৱেশ্যন ডেইলি হা মেইনছৰ কাৰণে নট প্ৰিলিমছ মাত্ৰ এটা কুৱেশ্যন ডেইলি অহা বছৰলৈকে তোমালোকৰ কিমানটা কুৱেশ্যন কৰা হ'ব 400টা হৈ যাব যদি 400টা এনচাৰ লিখা নহয় মক টেষ্ট যদি মক এনচাৰ লিখা তোমালোকৰ মেইনছ ক্লিয়াৰ হৈ আছে সেইটো গেৰাণ্টি মই কৈছো ঠিক আছে তো সেই বস্তুটো তুমি যদি এতিয়া সেইখিনি নকৰি ভাবা যে মই ডিচেম্বৰৰ পৰা মেইনছৰ এনচাৰটিং ষ্টাৰ্ট কৰিম মই জানো তোমালোকৰ এতিয়া সিমানখিনি কণ্টেণ্ট নাই বাট তোমালোকৰ ডেফিনেটলি তোমালোকে অনলাইন চাব পাৰা যে পি ৱাই কিউ কি আহিছে হয়নে যদি ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰা ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিলে তেতিয়াহ'লে কি হ'ল তোমাৰ লেটছে তোমাৰ মে' মাহত প্ৰিলিমছ হ'ব ঠিক আছে ফেব্ৰুৱাৰীৰ পৰা তোমাৰ কি হ'ব টটেলি প্ৰিলিমছ যাবই লাগিব মক টেষ্ট দিবই লাগিব অকল 2 মাহত পাবা 2 মাহত 60টা লিখিলা আফটাৰ ডেট জুন মাহৰ পৰা পঢ়া ষ্টাৰ্ট কৰিবা কিমান পালা 90টা দিন পালা এনচাৰ লিখাৰ সময় নাই কণ্টেণ্ট বনাব লাগে তোমালোকৰ তাত থাকি যাব সেইটো কৈছোঁ তোমাৰ ৰেগুলাৰিটি আৰু কনচিষ্টেঞ্চি বহুত মেটাৰ কৰে ত' ইচ ডে সেইকাৰণে কৈছোঁ যে তোমাৰ ডেইলি যদি চেলেঞ্জ আছে নহয় সেইটো তোমালোকে ৱৰ্ক কৰা ষ্টাৰ্ট কৰা এই ডেইলি এতিয়াৰ পৰা ডেইলি এটা এনচাৰ প্ৰিভিয়াছ ইয়াৰ চাম বা এখন এছে চাম কি হৈ আছে এটচেট্ৰা তেনেকে যোৱা আৰু ইয়াত কনচিষ্টেঞ্চি মেটাৰ কৰে ঠিক আছে ত' সেইটো অকণ চাবা নেক্সট এইটো অলৰেডি ক'লো বিফৰ প্ৰিলিমছ এটলিষ্ট তোমালোকে 10,000 MCQ চল্ভ কৰি যাব লাগিব ঠিক আছে ইয়াৰে সেয়া দুটা এটা হ'ল ইয়াৰ পৰা তোমালোকৰ কমন পৰিবই ফাৰ্ষ্ট কথা আৰু কমন পোৱাটো ইম্পৰ্টেণ্ট হয় যে বহুতে কয় যে কৰি যাব লাগে কমন পোৱাৰ পিছৰ কথা কিন্তু কমন পৰিলে কনফিডেন্স বিল্ড আপ হৈ যায় ঠিক আছে নেক্সটটো হ'ল এই বছৰ যদি চোৱা যিমানে ক্লিয়াৰ কৰিছে তোমালোকৰ ক্লিয়াৰ কৰিছে চিনাকি চবকে সুধিবা চবে ক'ত টোক্কা মাৰিছে ঠিক আছে UPSC কওক APSC কওক টোক্কা মাৰিছে অ'কে উইদাউট টোক্কা চোৱা 100% চাগে খুব বেছি 30টামান কুৱেশ্যন জানে 30-35 কাৰণ কুৱেশ্যন আজিকালি ইমান টান আহে ইমান কমপ্লেক্স কৰি দিয়ে যে 100% জানাটো অকণ টানেই হৈ যায় ঠিক আছে ত' সেইটো কাৰণে ইয়াত তোমালোকে গম পাবা যে টোক্কা মাৰে কেনেকে সেই প্ৰেক্টিচটো আনিব লাগে অ'কে বিফৰ মেইনছ মই ক'লো ন 500টা এনচাৰ লিখা ঠিক আছে কাৰণ মইতো আফটাৰ প্ৰিলিমছ কৈছো দেই আফটাৰ প্ৰিলিমছ বিফৰ মেইনছ কিয় এক্সাম হলত হাত নচলে যদি কোনোবাই তোমাৰ চিনাকি মেইনছ পৰীক্ষা দিছে গম পাবা আঙুলি ফুলি যায় ঠিক আছে হাত নচলা হয় ঠিক আছে বহুত কষ্ট হয় আৰু ব্ৰেইন আৰু হাতৰ কৰ্ডিনেশ্যনটো নোহোৱা হৈ যায় অলমষ্ট লাষ্টৰ ফালে
আৰু আফটাৰ ৰিজাল্ট সেইটো তোমালোকৰ চবৰ নিজৰ নিজৰ, ঠিক আছে। ইণ্টাৰভিউ মই ৰাখা নাই, ইণ্টাৰভিউ তোমালোকৰ লং টাৰ্ম হয় এতিয়া, অ'কে। চ' চবতকে ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এই ছেকেণ্ড পইণ্টটো, ইচ ডে এ নিউ চেলেঞ্জ। এই পইণ্টটোকে খুব খুব মানে কষ্ট কৰা এইটো বস্তুৰ কাৰণে, আৰু বিশ্বাস কৰা ডেইলি 2 ঘণ্টা শুনিবলৈ খুবেই সহজ, মাত্ৰ 2 ঘণ্টা, 5-6 ঘণ্টাও কোৱা নাই, ডেইলি 2 ঘণ্টাই, মানে 2 ঘণ্টা মই মিনিমামটো কৈছো খালি, সেইটোৱে হা। লাগিলে সপ্তাহত তোমালোকে এতিয়া ইনিচিয়েলি তোমাৰ 2 দিনমান 2 ঘণ্টা পঢ়িছা, বাকী তোমাৰ 4-5 ঘণ্টা তেনেকে হৈ যাব। কিন্তু অকল 2 ঘণ্টা পঢ়িলে নহ'ব, সেইটো হয়, সেইটোও হয়, বাট মিনিমাম 2 ঘণ্টা ডেইলি পঢ়িবাই। যিয়ে নহওক, গা বেয়া হওক, বিয়া খাবলৈ গৈছা, লগৰ ল'ৰাৰ বিয়া আছে, ক'ত পাৰ্টি গৈছে, বাৰ্থডে 2 ঘণ্টা এটা পঢ়িবাই এটলিষ্ট, ঠিক আছে। লেটছে গোৱা ফুৰিব গৈছা, যাব পৰা, ডাঙৰ কথা একো একো নহয়, এটলিষ্ট নিউজ পেপাৰখন পঢ়ি থবা, অ'কে। আচ্ছা, এইখিনি হ'ল। এতিয়া মই তোমালোকৰ আহি আছো এক্সাম পেটাৰ্ণ। তোমালোকে এইটো জানাই মেক্সিমামে, হয়নে? প্ৰিলিমছৰ 2খন পেপাৰ, GS1 GS2, এইখন CSET। ইয়াত তোমাৰ 100টা কুৱেশ্যন, 2 মাৰ্কছকে। নিগেটিভ আমাৰ ইয়াত কিমান 20 পইণ্ট, মানে এটা কুৱেশ্যন 0.5। তো ইয়াত 80টা কুৱেশ্যন আহে। মেইনছৰ আমাৰ পেপাৰ কেইখন আছে, এছে এখন আৰু GSৰ 5খন। আমাৰ অপশ্যনেল নাই APSCত, UPSCত অপশ্যনেলটো আছে, ৰাইট। আমাৰ ইণ্টাৰভিউত কিমান আছে 180, UPSCত 275, সেইটো হ'ল ডিফাৰেঞ্চটো। তো এতিয়া এই পেটাৰ্ণটোত, APSC পেটাৰ্ণটোত UPSC নিগেটিভ কিমান 0.33%, পাৰ কুৱেশ্যন 0.67কে যায় নিগেটিভ খালে, হয়নে? APSCত কিমানকে যায় 0.5কে। সেইকাৰণে APSCত একচুৱেলি যদি তুমি চান্স লোৱা, মাৰ্কছ হোৱাৰ চান্সটো বহুত বেছি, ঠিক আছে। যদি কোনোবা চিনাকি আছে যে 70টা কৰি আহিছে, চাবা এইবছৰ যদি 70টা কৰি আহিছে, মাৰ্কছ 70 ঘৰত আছে। কোনোবা যদি 90টা কৰি আহিছে, মাৰ্কছ 80 ঘৰত আহিছে, চাবা। কাৰণ মানে ফাইনেলি চান্স ললে গোটেইখিনি জানা সম্ভৱ নহয়, ফাৰ্ষ্ট কথা। প্ৰকাণ্ড চিলেবাছ, শেষ শেষ নহ'ব, অ'কে। নাও মেইনছৰ কাৰণে পেপাৰটো এছেখন সময়ত আহিব, GS1, GS2, GS3, GS4 আৰু GS5। চবতকে সহজ কোনখন জানানে? এই GS4খন। কিয়? মাত্ৰ এখন কিতাপ, সেইখন হ'ল লেক্সিকন, ঠিক আছে। ইয়াৰ পৰা কিমান মাৰ্কছ আহি আছে 250 মাৰ্কছ, ঠিক আছে। বিশ্বাস কৰা, ইনফেক্ট তোমালোকৰ বেটছৰ এনেকুৱা হ'ব যে প্ৰিলিম শেষ নহ'লেকে চাগে তোমালোকে লেক্সিকন নপঢ়িবাই, তেনেকুৱা অৱস্থা হৈ যাব পাৰে। কাৰণ মানুহে ডিলে কৰি থাকে, যিহেতু প্ৰিলিমছত নালাগে, GS4 আমি এতিয়া নপঢ়ো, প্ৰিলিমছ ক্লিয়াৰ হোৱাৰ পিছতে পঢ়িম, ঠিক আছে। হুৱেৰেজ এইখনে তোমাৰ হাইয়েষ্ট মাৰ্কছ দি আছে, এখন কিতাপ কিমান দি আছে 250। ইয়াত কি কি আছে আমাৰ কালচাৰ, হিষ্ট্ৰী, ছচাইটি, জিঅ'গ্ৰাফী, ৰিচৰ্চেছ, হয়নে? ইয়াতে যদি চোৱা, কালচাৰৰ কাৰণে এটলিষ্ট এখন কিতাপ, হিষ্ট্ৰীৰ কাৰণে এটলিষ্ট তোমাৰ যদি এয়াই ধৰো এটলিষ্ট দুখন কিতাপ, এটলিষ্ট ইয়াত লাগিব 3খন কিতাপ, ইয়াৰ কাৰণে এটলিষ্ট 2খন কিতাপ, 2, 3, 4, 5, 6, 7, 8, 9, 10, 10খন কিতাপ মিনিমাম দৰকাৰ হৈয়ে আছে, ঠিক আছে। আচ্ছা, চিমিলাৰলি GS বহুত লাগিব, GS বহুত লাগিব। তো GS4খন তোমালোকৰ কি হয় একচুৱেলি, এনেকুৱা এখন পেপাৰ যিখন তোমাৰ ইনিচিয়েলি হয় অকমান কষ্ট হয়, কাৰণ তোমাৰ পেটাৰ্ণটো বেলেগ, বাট হাইয়েষ্ট মাৰ্কছ দিয়ে, ঠিক আছে। নেক্সট বস্তুটো হ'ল তোমালোকে সেইটো কাম মানে GS4 চবে পিছলৈকে থয়, অকণ অকণ ষ্টাৰ্ট দিবা, এইখনৰ লগত এডজাষ্ট হওঁতে সময় লাগে, টান নহয়, এডজাষ্ট হওঁতে সময় লাগে এইখনৰ লগত, ঠিক আছে। যেনেকে মই সদায় কোৱা এটা ডেফিনেশ্যন, সেইটো অনেষ্টি। জানানে অনেষ্টি মানে কি হয়? কি হয় অনেষ্টি মানে? আমি হা সঁচা, সঁচা মানে ট্ৰুথফুল। কি হয় অনেষ্টি মানে? উত্তৰ দিবলৈ কষ্ট হৈছে নে? হা অনেষ্টি মানে কি কি জানা? জানা উত্তৰ কিয় দিব পৰা নাই? হা 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 অনেষ্টি মানে কি হয়, তাৰ ৱৰ্ডটো আছে অন মানে কি অনাৰিং, অনাৰিং ইয়ৰ থটছ, ইয়ৰ একচন এণ্ড ইয়ৰ ৱৰ্ডছ, ঠিক আছে, সেইটো হ'ল অনেষ্টি।
অ'কে, তো সেইবোৰ ডেফিনেশ্যন তোমালোকে এথিক্সত লিখিব লগা হয় মেইনছৰ পেপাৰত। যেনেকে এতিয়া ধৰি লোৱা ইণ্টিগ্ৰিটি, পটকে তোমালোকে উত্তৰ দিব নোৱাৰিবা কি হয়, কিন্তু তোমালোকে জানা ইণ্টিগ্ৰিটি মানে কি হয়। তো এইখন পেপাৰৰ কাৰণে কি হয়, ৰেডিমেড মানে ডেফিনেশ্যন লাগে এইখন পেপাৰৰ কাৰণে। সেই পাৰ্টটো তোমালোকে এতিয়াই কৰি থব পাৰা যদি কৰিব বিচাৰা, তোমালোকৰ লোড বহুত কমিব। নেক্সটটো হ'ল চোৱা হা, মেক্সিমামে NCERT নপঢ়ে, ঠিক আছে। ক্লাব অফ ৰোম শুনিছা? ক্লাব অফ ৰোম, ক্লাব অফ ৰোম, এইটো এইটো হ'ল এইটো UPSC PYQ। The Sustainable Development Goals were first proposed in 1972 by a global think tank called the Club of Rome. The Sustainable Development Goals have to be achieved by 2030. Which sort of statements given above are correct? তোমালোকে SDG শুনিছা? শুনিছা? এতিয়া ভাবিছানে ফাৰ্ষ্ট কেতিয়া কেতিয়া কৈছে SDG কথা, কেতিয়া ওলাইছে? হা, ৰিঅ' ডি জেনেইৰ' হ'ব নালাগে, ঠিক আছে। আচ্ছা, ক্লাব অফ ৰোম মানে ক'ৰবাত শুনিছা? ক্লাব অফ ৰোম শুনিছা? তই কোচিঙৰ মেটেৰিয়েল চাইছানে কেতিয়াবা? কোনোবা কোচিঙৰ চাইছানে? চাইছানে? ক'ৰবাত পাইছা ক্লাব অফ ৰোম? নোপোৱা, ঠিক আছে। এইটো ক'ত পাবা? এখন হ'ল NCERT ক্লাছ 8, এটা ইণ্টাৰনেশ্যনেল লেভেল। দ্য ক্লাব অফ ৰোম এডভকেটেড ৰিচোৰ্চ কনজাৰভেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম, ঠিক আছে। বাট এইটো কোনে দিছিলে? ফাৰ্ষ্টলি হ'লে এইটো দিছিলে ব্ৰাকলেণ্ড কমিশ্যন 87, ঠিক আছে। তো তাৰ পিছত আহিছে তোমাৰ ৰিঅ' ডি জেনেইৰ', বুজিছা। ইনফেক্ট এই বছৰ, এইটো হ'ল 2016ৰ কুৱেশ্যন। মই আহ, সেই বছৰ প্ৰিলিমছটো মোৰ ক্লিয়াৰ হৈছিলে 16ত UPSC। এই কুৱেশ্যনটোত আকৌ মেইনছৰ এটা কুৱেশ্যন সোমাই আছে, ঠিক আছে। মেইনছৰ কুৱেশ্যনটো কি আছিলে? সেই বছৰ মেইনছত এটা কুৱেশ্যন আহিছে যিটো মই লিখিব পৰা নাছিলো GST পেপাৰত। তো মই ভাবি নাপালো যে কুৱেশ্যনটো আহিলে ক'ৰ পৰা। তোমালোকে চাই শুনা নাই এতিয়ালৈকে? সেইটো হ'ল কুৱেশ্যনটো আছিলে ডিছকাছ দ্য ৰেকমেণ্ডেশ্যন অফ মেকব্ৰাইট কমিশ্যন। নাম শুনিছা কেতিয়াবা? মেকব্ৰাইট কমিশ্যন নাই শুনা? ময়ো শুনা নাই, শুনা নাছিলো তেতিয়া। এক্সাম হলত ফাৰ্ষ্ট টাইম শুনিছো। নাও সদায় চাবা UPSCত প্ৰিলিমছত যি কুৱেশ্যন আহে নহয়, এটলিষ্ট তাৰ পৰা 7টা 8টা মেইনছৰ কুৱেশ্যন আহিব, সেইটো খাটাং, ঠিক আছে। এই মেকব্ৰাইট কমিশ্যন ইয়াতে সোমাই আছে, ঠিক আছে। ইট ৱাজ দ্য ফাৰ্ষ্ট কমিশ্যন বাই UNESCO, যোনে ইয়াৰ কথা কৈছিলে, ঠিক আছে। আই লেটাৰ কেম টু নো, বাট মই এনালাইচিছ কৰিব লাগিছিলে মেইনছ দিবলৈ যোৱাৰ আগত, ঠিক আছে। কাৰণ প্ৰত্যেক বছৰ চাবা প্ৰিলিমছৰ পৰা মেইনছৰ কুৱেশ্যন আহে, আৰু মেইনছৰ পৰা নেক্সট টাইম প্ৰিলিমছৰ কুৱেশ্যন আহে, সেইটো এটা পেটাৰ্ণ হয়, চাবা। অ'কে, না এই বস্তুটো তালৈ ক'তো নোপোৱা। ক'ত পাবা? অনলি NCERT, এইখন ক্লাছ 8ৰ NCERT, ঠিক আছে। তো যোনে যি নকওক কিয় যে কোচিঙৰ মেটেৰিয়েল পঢ়া, এইখন ভাল, এইখন পঢ়িলে হৈ যাব, অকল লক্ষ্মীকান্তি পলিটি হৈ যাব, একো নুশুনিবা। NCERT মাৰিবাই। চিমিলাৰলি এইটো এটা কুৱেশ্যন ৰিচেণ্ট, এইটো 2022ৰ কুৱেশ্যন। এনচাৰটো জানা নেকি? হু এমং দ্য ফলোয়িং is associated with songs from prison, a translation of ancient Indian religious lyrics in English? তোমালোকে জানা নেকি? হুম, পঢ়িছা নেকি? নাই পঢ়া? মাৰিলে কোনটো মাৰিলা হয়? জুন জুন হৈছে, ডেফিনেটলি জেলত যাব লাগিব, জেলৰ পৰা লিখিছে। গোটেই গোটেই কেইজন জেলত গৈছে? তিলক, ঠিক আছে। চি এগেইন এখন পাবা ক্লাছ 11ৰ ছ'চাইটি কিতাপত, NCERT songs of prism, এটা পেজ ডেডিকেট বক্সত বক্সত দিয়া আছে। এইটো এনচাৰ হ'ল মহাত্মা গান্ধী, ঠিক আছে। মহাত্মা গান্ধীৰ ওপৰত সৰুৰ পৰা কিমান ৰচনা লিখিলা, হয়নে? কিমান পঢ়িলা?
ক'ত পৰিছে সংসদ প্ৰিজন, বাট NCERT আছে। ক্লাছ 11 NCERT হয়। ঠিক আছে, মই তোমাক জাষ্ট দুটা দেখাইছো, মই তোমাক আৰু গোটেই মই 3-4 ঘণ্টা লৈ ল'ব পাৰো যে ক'ৰ পৰা কুৱেশ্যন আহিছে, বাট মই এইটোৱে কৈছো যে তোমালোকে NCERT স্কিপ নকৰিবা। যোনে যি কওক যে ইয়াৰে মেটেৰিয়েল ভাল, তাৰ মেটেৰিয়েল ভাল, যোনে যি কওক NCERT স্কিপ নকৰিবা। ঠিক আছে, আচ্ছা। তো তোমালোকক এখন PDF দি দিব আজি চিলেবাছৰ কাৰণে, লগত NCERT কি কি পঢ়িব লাগে। ঠিক আছে, তো সেইখন এতিয়া NCERT পঢ়া এটা পেটাৰ্ণো আছে হা, বাই দ্য ৱে। তেনেকে যেতিয়া জিঅ'গ্ৰাফী পঢ়িবা, ঠিক আছে, তো ফাৰ্ষ্টতে 6-7 পঢ়ি লয়। আফটাৰ ডেট ক্লাছ 11ৰ এখন আছে প্ৰিন্সিপলছ অফ ফিজিকেল জিঅ'গ্ৰাফী। ঠিক আছে, এই তিনিখন ক্লাব কৰি পঢ়ে 6-7-11। অ'কে, আফটাৰ ডেট 9 আৰু 10 পঢ়ে। তাৰপিছত 11ৰ আৰু এখন আছে ইণ্ডিয়া ফিজিকেল। এই তিনিখন একেলগে পঢ়ে। আফটাৰ ডেট ক্লাছ 8ৰখন পঢ়ে। তাৰপিছত ক্লাছ 12ৰ পিপুল এণ্ড ইকনমি। এই তিনিখন ক্লাব কৰি পঢ়ে জিঅ'গ্ৰাফী, একফালৰ পৰা পঢ়ি নাযায়। ঠিক আছে, তো 6-7-11, 9-10-11ৰ ইণ্ডিয়া, আৰু 8 আৰু 12। ঠিক আছে, আৰু বিশ্বাস কৰা যদি এইখিনি হজম কৰি লৈছা, তোমালোকৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ চবৰ কাৰণে হৈ গৈছে। ষ্টেটিক পাৰ্টটো কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে, ষ্টেটিক পাৰ্টটো এইখিনি হৈ গৈছে। ঠিক আছে, চিমিলাৰলি যদি তোমালোকে হিষ্ট্ৰী পঢ়া, হিষ্ট্ৰী কেনেকৈ পঢ়ে, হিষ্ট্ৰী পঢ়ে নতুন, মই এইখিনি কৈছো গোটেইখিনি নতুন জিঅ'গ্ৰাফী দেই বাই দ্য ৱে। ক্লাছ 6 আৰু 12ৰ পাৰ্ট 1, 7-12ৰ পাৰ্ট 2, 8-12ৰ পাৰ্ট 3, এই তিনিটা ক্লাব কৰি পঢ়ে। ঠিক আছে, আফটাৰ ডেট 1977ত যিখন পাব্লিছ হৈছিলে মডাৰ্ণ ইণ্ডিয়া, অল্ড NCERT, অ'কে, সেইখন পঢ়িব লগা হয়। কিহৰ কাৰণে, তাৰ পৰা কুৱেশ্যন আহে। APSC অহা নাই, যদি UPSC নিদিয়া তেনেহ'লে নালাগে পঢ়িব। যদি UPSC দিয়া তেনেহ'লে এইখন পঢ়িব লগা হ'ব। ঠিক আছে, আৰু এইখিনি চাফিচিয়েণ্ট নলেজ হয় এগেইন ফৰ প্ৰিলিমছ মেইনছ। এখন এক্সট্ৰা কিতাপ আছে ক্লাছ 11ৰ NCERT, এইখন আৰ্ট এণ্ড কালচাৰৰ কাৰণে। ঠিক আছে, তো এইখিনি হ'ল তোমালোকৰ হিষ্ট্ৰী NCERT কাৰণে হ'ল, জিঅ'গ্ৰাফী হ'ল, হিষ্ট্ৰী হ'ল। নাও ইয়াৰ নেক্সট যেতিয়া পলিটি পঢ়িবা, পলিটি পঢ়াৰ আগত এখন 11ৰ কিতাপ এখন আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক। ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক। অ'কে, এইখন আগতে পঢ়ি ল'বা। ঠিক আছে, যেনেকে ফৰ এক্সাম্পল চোৱা হা, এটা কুৱেশ্যন, আচ্ছা এইখন পঢ়ি ল'বা। আফটাৰ ডেট তোমালোকে লক্ষ্মীকান্ত পঢ়িবা। লক্ষ্মীকান্ত পঢ়া এটা ৱে এটা আছে, মই ক্লাছত ক'ম, এতিয়া নহয়, বাট আগতে এইখন পঢ়ি ল'বা। ঠিক আছে, আচ্ছা 2020ৰ মেইনছৰ কুৱেশ্যন এটা আহিছে। অ'কে, কুৱেশ্যনটো হ'ল ইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, president is the pivot who balances legislature and executives. ঠিক আছে, এইটো 2020ৰ কুৱেশ্যন আছিলে। ইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, president is the pivot which balances the legislature and executives. ঠিক আছে, আৰু মেক্সিমাম ষ্টুডেণ্ট ফল্টাৰ্ড ইন দিছ কুৱেশ্যন। অ'কে, কি সুধিছে কি লিখিছে একো ঠিকানা নাই। নাও কিহৰ কাৰণে মই কৈ আছো, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী চিষ্টেম কি হয় জানা নেকি নে? লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি মানে প্ৰেচিডেণ্ট লোকসভা, ৰাজ্যসভা হয়। এইটো ক'ৰ পৰা আহিছে তোমালোকৰ ফাৰ্ষ্ট নলেজ, এইটো আৰ্টিকল 17 ডিফাইন কৰা আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কোন কোন থাকিব, প্ৰেচিডেণ্ট,
লোকসভা এণ্ড, ঠিক আছে, সেইটো হ'ব আমাৰ ইন্ট্ৰডাকচন, ঠিক আছে। নেক্সটটো কি? পাইভট। পাইভট মানে ইয়াত বুজাইছে পাৱাৰ। অ'কে, বেলেঞ্চ, বেলেঞ্চ কি কৰিছে? লেজিসলেচাৰ এণ্ড এক্সিকিউটিভ। লিষ্টে কি কি আছে আমাৰ? আইডিয়া আছে? লেজিসলেচাৰ আছে আমাৰ কি জানা? লোকসভা, ৰাজ্যসভা আৰু ষ্টেট লেজিসলেচাৰ আৰু কাউন্সিলছ, য়েছ ডেফিনেটলি। ষ্টেট কাউন্সিলছ হ'ব পাৰে। আৰু এটা হ'ব পাৰে, সেইটো হ'ল গাঁও সভা, দিছ ইজ অলছ লেজিসলেচাৰ, ঠিক আছে। এতিয়া এক্সিকিউটিভ কি কি আছে? দেয়াৰ আৰ টু টাইপছ অফ এক্সিকিউটিভছ। এটা হ'ল টেম্পৰাৰী, কোনবিলাক হয়? প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, মিনিষ্টাৰ, এটচেট্ৰা। নেক্সটটো হ'ল পাৰ্মানেণ্ট, কোনবিলাক হয়? নেক্সট হ'ল পাৰ্মানেণ্ট, কোনবিলাক হয়? চিভিল চাৰ্ভেণ্টছ। এইবোৰ ক'ত ডিফাইন কৰা আছে? এই ক্লাছ 11 কিতাপখনত। এই কুৱেশ্যনটো তাৰ পৰা দিয়া কুৱেশ্যন, ঠিক আছে। ইয়াত মানুহে লেজিসলেচাৰ মানে কি? লোকসভা, ৰাজ্যসভা, আৰু ইফালে এক্সিকিউটিভ মানে কি? মিনিষ্টাৰ্ছ। এইখিনি কৰি গুচি আহিছে, তো তাতে মাৰ্কছটো নাপায়। সেইকাৰণে বহুতে কয় ন, গোটেই লিখি আহিছে মাৰ্কছ অহা নাই মোৰ। দিছ আৰ দ্য মেইন প্ৰব্লেমছ। মাৰ্কছটো কিয় নাহে? তো সেইটো কাৰণে মই তিনিটা যে ক'লো, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, সেইখিনি বেছিক কৰা। আৰু এটা পঢ়িবা, ক্লাছ 9-10 ইকনমি পঢ়ি ল'বা। 9-10 ইকনমি কিহৰ কাৰণে? পভাৰ্টি কি হয় জানা? হোৱাট ইজ পভাৰ্টি? নিজক সাষ্টেইন কৰে। পভাৰ্টি টাইপ দুটা, এটা হ'ল কোৱান্টিটিভ, এটা কোৱালিটেটিভ। কোৱালিটেটিভ মানে হ'ল চইচলেছনেছ আৰু পাৱাৰলেছনেছ। কোৱান্টিটিভ মানে কি হয়? ফুড, কেলৰিফিক ভেলু, আজিও আহিছে নিউজত। আৰু এটা হ'ল কি? ইনকাম। এইবোৰ ক'ত পাবা? ক্লাছ 9 পাবা। যদি সেইখন স্কিপ মাৰা, এইখিনি নবনিব। নেক্সট লাৰ্টাৰ লেটছে ফুড চিকিউৰিটি। ফুড চিকিউৰিটি মানে কি হয়? ফুড চিকিউৰিটি মানে হ'ল এভেইলেবিলিটি অফ ফুড, এক্সেচিবিলিটি অফ ফুডছ, আৰু এফৰ্ডেবিলিটি অফ ফুডছ, ঠিক আছে। এ ক'ত আছে? NCERT ক্লাছ 9 কিতাপত আছে, বেলেগত নোপোৱা। প্ৰাইম মিনিষ্টাৰে দুটা ৱৰ্ড আৰু ইউজ কৰিছে, এটা হ'ল ছাষ্টেইনেবিলিটি আৰু এটা হ'ল জিৰ' ৱেষ্টেজ। এইখিনি হ'ল ফুড চিকিউৰিটি। সেইকাৰণে 9-10 ইকনমি পঢ়িব লগা হৈ যায়, বুজিছা। বেচিক্স কিন্তু অলপ বনিব, নহ'লে কি হ'ব? এডভান্স হৈছে, বেচিক্স ক্লিয়াৰ নাথাকিব। নাও যদি কুৱেশ্যন চোৱা এইবছৰ প্ৰিলিমছৰ, দিছ ইজ একচুৱেলি ক'তো নোপোৱা। ফাৰ্ষ্ট কথা, কোনো বুকছত নাই, আহিছে অকল নিউজ পেপাৰত। কোচিং চেণ্টাৰ কভাৰ কৰিছে, ডেইলি হিচাপ কৰা যায়। এইটো মহালক্ষ্মীও জানাই, সিদিনাখন অকণ আহিছে, বাকী ক'তো একো নাই। এইটো ক'ত গম পোৱা যায়? 7টা টাইপ অফ কেট ক'ত পোৱা যায়? দিহিং পাটকাই, সেইটো ফেমাছ হয়। ইয়াত কুম্ভমেলা কাৰেণ্ট এফেয়াৰ্ছ আছিলে, ঠিক আছে। তো যদি মন কৰা, এই তিনিটা মই অকল এইবছৰ প্ৰিলিমছত এৰাউণ্ড 39টা কাৰেণ্ট এফেয়াৰ্ছ আছিলে। 39 ইজ এ হিউজ নাম্বাৰ, ঠিক আছে। মানে নিউজ পেপাৰ মিছ নকৰিবা। এইবিলাক পুৰা হেডলাইনৰ পৰা ফাৰ্ষ্ট পৰা উঠাই দি দিছে, ঠিক আছে। এইবিলাক মিছ নকৰিবা। আচ্ছা, এইখন পালে পাই যাবা আমাৰ পৰা, অ'কে। আচ্ছা, নাও যদি এইখন আমাৰ লাষ্ট ইয়াৰ এছেও আছিলে হা, লাষ্ট ইয়াৰ এছে, মানে জাষ্ট তোমালোকে যদি পঢ়া নাই আছে, এটা বস্তু তোমালোকে চাবা, ঘৰ গৈ কিনে চাবা, যিকেইটা টপিক দিয়া আছে নহয়, ঠিক আছে, গুগলত মাৰিবা, দেন মাৰিবা আছাম ট্ৰিবিউন, নহ'লে চেণ্টিনেল। একজেক্ট ৱৰ্ডৰ তোমালোকে এডিটৰিয়েল পাই যাবা। পৰীক্ষা আছিলে 26 জুলাই, এইকেইটা আহিছে এৰাউণ্ড 4-5 জুলাই। তো এক্সামৰ লাষ্টলৈকে আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লগা হৈ যায়। চোৱা, আমি এছে লিখি দিব পাৰো একেখন, একো ডাঙৰ কথা নহয়। বাট যিবোৰ ডাটা লাগে নহয়, সেইকাৰণে তলে কাৰেণ্ট এফেয়াৰ্ছ মিছ কৰিব নোৱাৰা। আৰু গোটেইখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বেছড কুৱেশ্যন হয়, এছে হয়। ইয়াত যিকেইখন আছে, ঠিক আছে। তো আকৌ কৈছো, ট্ৰিবিউন চিউন এইবিলাক বস্তু মিছ নকৰিবা। এচেঞ্চিয়েলছ কি কি হয়? এটা হ'ল কনচিষ্টেঞ্চি, মই আকৌ কৈছো, মাত্ৰ 2 ঘণ্টা ডেইলি পঢ়া, বাট 2 ঘণ্টা মিনিমাম পঢ়িবাই। লাগিলে কোনোবা দিনা 15 ঘণ্টাই পঢ়া, গুড, ভেৰি গুড, বাট 2 ঘণ্টাৰ তলত যাতে নপঢ়া দিনো, ঠিক আছে। যেনেকে 6 ঘণ্টা শুৱাই মিনিমাম, তো 2 ঘণ্টা পঢ়িবা মিনিমাম, ঠিক আছে। ক্লাছেছ মিছ নকৰিবা। ৰেকৰ্ডিং, এতিয়া আমাৰ কি হ'ল জানা ইছ্যুটো? ৰেকৰ্ডিং পাই যায় ন চবে? তোমালোকৰ এপতটো আহি যাব ৰেকৰ্ডিং, তাত চাব পাৰিবা আকৌ।
সেইটো এটা মানে কমফৰ্ট জোন বনি যায় যে ৰেকৰ্ডিংটো চাই ল'ম, ঠিক আছে। বাট ৰেকৰ্ডিঙৰ প্ৰব্লেমটো তোমাৰ কি হয়, এটা হ'ল তুমি পিছত বস্তু পিছুৱাই আছা, নেক্সট অলপ ডাউট থাকি যাব। নেক্সট হ'ল বেছিক বুজ, আকৌ কৈছো NCERT মিছ নকৰিবা। এড্ৰেছিং ডাউটছ, এড্ৰেছিং ডাউটছ যেতিয়া যি আছে মানে তেতিয়া শেষ কৰি যোৱা, পিছলৈকে নথবা। যদি আজিও কিবা ডাউট আছে আজিয়ে শেষ কৰিবা, ঠিক আছে। মোৰ নাম্বাৰ তলক মই শ্বেয়াৰ কৰিছো, মোৰ নাম্বাৰ, তো ডাইৰেক্ট হোৱাটছআপ কৰিব পাৰিবা। টেষ্ট চিৰিজ ফিলিমছৰ কাৰণে দিবাই, এনচাৰ ৰাইটিং মেইনছৰ কাৰণে কৰিবাই, অ'কে। এইকেইটা হ'ল মোৰ মতে মষ্ট এচেঞ্চিয়েল। বাকী তোমালোকে যি কৰা কৰি থাকা, সময়ত ওলাইও যাবা ছেটাৰডে চানডে, কাৰণ অকল পঢ়ি থাকিলে নহ'ব আৰু বহুত বস্তু আছে, হয়নে? তো সেইখিনি আছেই তোমালোকৰ কৰিবৰ কাৰণে। আচ্ছা, ছাবজেক্টছ এইখন তোমালোকৰ প্ৰিলিমছৰ চিলেবাছ। মই মেইনছৰখিনি দিয়া নাই, মেইনছৰখন বহুত ডাঙৰ হয়, আমি উইথ টাইম কৰিম। ইয়াত যিবোৰ কিৱৰ্ড দিয়া আছে নহয়, তোমালোকে সেইবোৰ চোৱাটো বহুত ইম্পৰ্টেণ্ট, ঘৰ গৈ চাবা। কাৰেণ্ট ইভেণ্টছ বুলি দিয়া আছে, তো ডেফিনেটলি আহিব কুৱেশ্যনছ। নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, হিষ্ট্ৰী অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, কাৰণ এইটো হ'ল আমাৰ হিষ্ট্ৰী, এইটো হ'ল আমাৰ জিঅ'গ্ৰাফী পাৰ্টটো, এইটো হ'ল পলিটি পাৰ্টটো, ইকনমি পাৰ্টটো, এনভাইৰনমেণ্ট পাৰ্টটো, আৰু এইটো হ'ল চায়েন্স। তো ইয়াত 1 2 3 4 5 6 আৰু কাৰেণ্ট এফেয়াৰ্ছ সাতটা টপিক দিয়া আছে অকল, হয়নে? তো আমি পৰাপক্ষত ছেপ্টেম্বৰৰ ভিতৰত অন্ততঃ এই বেছিক চাবজেক্টখিনি আমি খতম কৰিম। ছেপ্টেম্বৰ বেছি সোনকালে হ'ব, অক্টোবৰ ভিতৰত আমি বেছিখিনি শেষ কৰিম। বিকজ তাৰপিছত মেইনছৰ বস্তুখিনি থাকিব নহয়, তোমালোকৰ RTI এইবিলাক ইয়াত নাই, এইবিলাক মেইনছত আছে, সেইবোৰ দৰকাৰ হ'ব। CSET জেনেৰেলি আমি অকণ দেৰিকৈ ষ্টাৰ্ট কৰোঁ, এইবাৰ সোনকালে কৰিম, কাৰণ ইমান সহজ পেপাৰ দিয়াৰ পিছতো আমাৰ ষ্টুডেণ্টছে এইবাৰ CSET বেয়া কৰিছে। এইবাৰ পেপাৰখন চাইছিলানে? CSETখন বহুত সহজ আছিলে, তাতো ষ্টুডেণ্টছে বেয়া কৰিছে এইবাৰ, সেইটো এটা ইছ্যু, ঠিক আছে। আচ্ছা, নেক্সটটো হ'ল চবতকে ইম্পৰ্টেণ্ট পাৰ্টটো, লগৰবোৰ লগত সময় সময় ওলাই যাবা, যোন যোন লগৰ আছে। পিজ্জা খাবলৈ গৈছা, KFC গৈছা, কফি হাউচ গৈছা, য'ত যোৱা ওলাই যাবা, ঠিক আছে। কিহৰ কাৰণে কৈছো, অকল পঢ়িলে নহয়, বস্তুবোৰ ডিছকাছ কৰিলেহে তোমাৰ, আমি কওঁ ন মুখেদি ক'ব লাগে, শুনিব লাগে, দেখিব লাগে, আৰু হয়নে, কেতিয়াবা আমাৰ শিকা যায়। যেতিয়ালৈকে ডিছকাছ নকৰা, নিজৰ মাজত ৰাখিবা, তোমালোকৰ বস্তুবোৰ ডেভেলপ নহ'ব। এই ডিছকাছন প্ৰচেছটো তোমালোকে আগবঢ়াই লৈ যোৱা, ঠিক আছে। চ' এই পাৰ্টটো তোমালোকৰ কাৰণে বহুত বেছি এচেঞ্চিয়েল হয়, আৰু এইটো তোমাৰ চিনে qua নন, তোমালোক এইটো লাগিবই, ঠিক আছে। আৰু সদায় চাবা গ্ৰুপত মানুহে মাষ্ট ক্লিয়াৰ কৰে। আমাৰ গ্ৰুপৰ মোৰ ক্লিয়াৰ নহ'ল, বাকীকেইটাৰ তোমাৰ ধৰি লওক 4জনৰ UPSC ওলাইছে, মানে আমি মোৰ যিটো গ্ৰুপ আছিলে পঢ়া শুনাৰ, 2014 অসমৰ এটা ফেমাছ গ্ৰুপ এটা আছিল দিল্লীত, তাৰে এজন তোমাৰ এতিয়া মানে IRS হয়, ইডিৰ হয়, এজন তোমাৰ ইণ্টেলিজেন্সত আছে, এজন তোমাৰ IAS হয়, অসমতে পোষ্টেড হয়। সেই গ্ৰুপবোৰ সেইকাৰণে ইম্পৰ্টেণ্ট, তেওঁলোকৰ এটা ছেম গ্ৰুপৰ পৰা ওলাই গৈছে তেওঁলোক, ঠিক আছে। সেইবিলাক বস্তু তোমালোকে চাবা। আচ্ছা, এইখিনিতে কোৱাচোন, কিয় সুধিব আছে নেকি? অ, অ। চোৱা, আৰ্মিনেটেড বৰ্ডৰ হিষ্ট্ৰীখন ভাল হয়, মই এইটো মানে সেইটো মই ডিনাই নকৰো। বিকজ কিহৰ কাৰণে, যদি তুমি চোৱা যে গভৰ্ণৰ জেনেৰেল, ভাইচৰয়, এটচেট্ৰা, প্ৰত্যেকজনৰ কণ্ট্ৰিবিউশ্যন কি আছে সেইটো তাত বেছি ভালকে দিয়া আছে, ঠিক আছে। এট দ্য ছেইম টাইম তুমি পঢ়িব পাৰা, কিন্তু তোমাৰ প্ৰিলিমছত বহুত কুৱেশ্যন ইয়াৰ পৰা আহি আছে, মেইনছৰ কাৰণে কিন্তু বেছি ভাল হয় আৰ্মিনেটেড বৰ্ড। কিন্তু আই থিংক সেইখন তোমালোকে পঢ়িব লগা নহ'ব, কাৰণ সেইখিনি পৰা তোমালোক ক্লাছত কৰাই দিয়া হ'ব, আমাৰ এইখিনি ইণ্ডিকেট কৰা আছে। NCERT মোৰ পিছত NCERT পিনে যোৱা, তামিলটো পটককে হাত নিদিবা, কাৰণ ডাঙৰো হয়, আৰু অকণ কি হয়, বেছি তোমালোকে যিবোৰ চিৰিয়াছ কেণ্ডিডেট 2 3 বাৰ দিছে অলৰেডি মেইনছ, সিহঁতক সুধিবা, সিহঁতে ক'ব। হিষ্ট্ৰী সিহঁতে চকু মুদি যায়, পঢ়ি যায়, চকু মুদি যায়, কিয়? হিষ্ট্ৰী কি আহে এক্সামত একো ঠিকানা নাই। এইবছৰ APSCত এটা কুৱেশ্যনো অহা নাই হিষ্ট্ৰী। UPSCত হিষ্ট্ৰী যদি 12টা আহে নহয়, তাৰ 6টা কোনো নামে শুনা নাই, ক'ৰ পৰা ওলাই আহে, ঠিক আছে। বহুত বেছি কাৰণে টাইম, মিনিমাম কণ্টেণ্ট, মেক্সিমাম ৰিজাল্ট ল'বা, অকল মোৰ হিচাপত অকল NCERT পঢ়া, ঠিক আছে।
অনলাইন কোৱা। হেল্ল' ছাৰ, হয় কোৱা। শুনিছেনে আপুনি? হয় ছাৰ শুনিছো, কোৱা। ছাৰ হা এনচাৰ কোৱা। ৰাইটিং নোটবিলাক যে মেকিং কৰিম ছাৰ, বহুত বেছি শ্বৰ্ট কৰিব লাগিব নেকি? এনচাৰ ৰাইটিং, হয় চ' এনচাৰ ৰাইটিং তোমালোকৰ অকণমান শিকোঁতে অকণ সময় লাগিব হা, লিখে কেনেকে একচুৱেলি। কাৰণ কিয় ইয়াতে আমাৰ ৱে কিছুমান আছে, যেনেকে GS1 এনচাৰ ৰাইটিংটো অকণমান বেলেগ হয়, GS অকণমান বেলেগ হয়, ডিফাৰেন্স অকণমান আছে। যেনেকে GS1 যদি তোমাৰ ওমেনৰ কুৱেশ্যন আহে, তুমি আৰ্টিকেলছ বহুত বেছি নোসোমোৱা, তাত তুমি ডাটা ভৰোৱা। GS তুমি আৰ্টিকেলছ আৰু ৰেকমেণ্ডেশ্যন সোমাই দিব লাগিব। ত' সেইখিনি পাৰ্টৰ অকণমান বুজি পোৱাতে সময় লাগিব। আমি এই মাহৰ পৰা এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰিম, ত' সেইকাৰণে উইথ টাইম তুমি লাহে লাহে শিকি যাবা। বাই ডিচেম্বৰ আই থিংক ইউ উইল হেভ দ্য ফেয়াৰ এনাফ নলেজ এনচাৰ লিখিবৰ কাৰণে। ছাৰ, আৰু এটা কথা আছিলে। কোৱা। ছাৰ, নিউজ পেপাৰৰ এনালাইচিছ কৰিলে মানে নিউজ পেপাৰ পঢ়িলে ডেইলি মানে নোটছখিনি বনাই যাম নেকি ছাৰ? নোটছ এতিয়া নিউজ পেপাৰ নোটছ তোমালোকে নবনাবা। কিয় নবনাবা? তোমালোকে নাজানা যে এটা কথা হ'ল, বহুতে তোমাক ক'ব যে নিউজ পেপাৰ কাটিং কৰি পেপাৰত লগাব লাগে, ঠিক আছে। যোনে কৈছে সদায় সুধিবা তেখেতে পঢ়িছে নাই, কাৰণ মোৰ লগৰ মই বহুতো দেখিছো 2-3খন কপি ভৰ্তি হয়। মোৰ নিজৰ হৈছিলে, বাকী বাদ দিয়া, মোৰ নিজৰ হৈছিলে 2খন 3খন কপি নিউজ পেপাৰ কাটি ভৰ্তি হৈ গৈছে, ৰিভাইজ কৰা সময় নহয়, ঠিক আৰু আছে। ছাৰ, NCERT নোটবিলাক বনাই যাম ডেইলি, মানে যিখিনি NCERT পঢ়িছোঁ। নহয়, এতিয়া ইনিচিয়েল লেভেলত নোটছ মেকিং তোমালোকে নাযাবাই। নোটছ মেকিং নাযাবাই, তোমালোকৰ সেইখিনি তোমাৰ পিছলৈকে ট্ৰেছ হৈ যাব, সময়খিনি এনেই যাব, ঠিক আছে। কাৰণ যেতিয়া তোমালোকে বুজি পাবা যে নিডটো কি হয়, তোমালোকৰ চব বস্তুবোৰ লাহে লাহে মানে চেঞ্জ হ'ব। এতিয়া একো নোটছ নবনাবা, এতিয়া জাষ্ট পঢ়ি যোৱা, একো নকৰিবা এতিয়া, ঠিক আছে, থেংক ইউ ছাৰ। ঠিক আছে। থেংক ইউ। আৰু আছে নেকি ডাউট? কিবা আছে সুধিব? হা 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 মানে চোৱা হা, তুমি যদি এতিয়াই ডেটা বনোৱা, তুমি মেইনছ অহা বছৰ লিখিবা, হয় নহয়? ডেটা দৰকাৰ হ'ব মেইনছৰ কাৰণে, ঠিক আছে। আজি যিখন তোমাৰ ডাটা আহিব, অহা বছৰ আকৌ সেই ডাটা তোমাৰ ৰিভাইজ হ'বই, ঠিক আছে। ত' মেইনছৰ কাৰণে ডাটা অকণমান দেৰিকে ৰাখা। যেনেকে অহা বছৰ আকৌ আহিব ইকনমিক চাৰ্ভে, ডাটা চেঞ্জ হৈ যাব, হয়নে? ত' অকণমান বস্তু ডিলে কৰা, এতিয়া ইমিডিয়েট নহয়। আৰু কোনটো ডাটা ইম্পৰ্টেণ্ট সেইটো নাজানাই। ইনফেক্ট পেপাৰত যদি আজি পেপাৰখন খোলা, কমচে কম 20টা ডাটা পাবা, তাত কোনটো দৰকাৰ হ'ব তুমি সেইটো বুজি পাওঁতে সময় লাগিব। সেই সময়টো অকণ ধৈৰ্য ধৰা। তাৰপিছত আই থিংক এই জাষ্ট এমাহ যেতিয়া তোমালোক যাব নহয়, তো লাহে লাহে বস্তু বুজিব আৰম্ভ হৈ যাবা যে নোটছ বনাব মই মানা কিয় কৰিছো, ঠিক আছে। কাৰণ সেই বস্তু মই নিজে ক্ৰছ কৰি আহিছোতো, মই জানো যে মোৰ বহুত টাইম গৈছে সেইবিলাক কৰোঁতে। যেতিয়া নোটছখিনি কোনো কামত নাহে, লিখোতে সময় যায় ন। তাকে কোৱা। উম, উম। চোৱা, কনচিষ্টেঞ্চিৰ কাৰণে সদায় টাৰ্গেট লাগে। তোমাৰ যদি টাৰ্গেট নাই নহয়, যদি এইম নাই, তোমাৰ নাথাকে কনচিষ্টেঞ্চি, ঠিক আছে। ত' সেইটোৰ ওপৰত ধ্যান দিব লগা হৈ যায়। ত' এতিয়া নিজৰ এইমটো বনাবা কেনেকে, সেইটো এটা কথা। ত' এইমটো হ'ল, চোৱা হা, মই আকৌ কৈছো, মই তোমাক আগতে লগ পাইছো হয়নে? লক্ষ্মীকান্ত মই বছৰত কেইবাৰ পঢ়িব কৈছো? 36 টাইমছ মিনিমাম, হয়নে? মানুহে 1 বছৰ লগা লক্ষ্মীকান্ত পঢ়োতে, মাহত 3বাৰকে পঢ়িব লাগিব। সেইটো এটা এইম হ'ল নহয়, সেইটো মূৰত আহি থাকিব নহয়, মোৰ পঢ়া হোৱা নাই, বা সেইটোৱে পুছ কৰিব, ঠিক আছে। বিশ্বাস কৰা, যি কেইবাৰ মানে মই ভাবো মোৰ বহুত ভাল প্ৰশ্ন আছিল নহয়। মোৰ সময়ত তোমাৰ পৰীক্ষা হৈছিলে আগষ্টত, কাৰণ 14ত ইলেকশ্যনৰ কাৰণে চব পিছুৱাই গৈছিলে। মই 15ৰ পৰা দিয়া ষ্টাৰ্ট কৰিছো, ফেব্ৰুৱাৰীৰ পৰা পুৰা ভালকে ষ্টাৰ্ট কৰো পঢ়িবৰ কাৰণে। ফেব্ৰুৱাৰী টু এপ্ৰিল মই NCERT চাৰ্ভে চব খতম কৰো, ঠিক আছে। তোমাৰ মে জুন যিখিনি খতম কৰিছো, মই আকৌ ৰিভাইজ মাৰো। জুলাই মই আকৌ ৰিভাইজ মাৰো। আগষ্টত এক্সামৰ আগত 15 দিন হওক 20 দিন হওক, মই গোটেইখিনি আকৌ ৰিভাইজ মাৰো, ঠিক আছে। ত' 4বাৰ ৰিভাইজ যদি মই মাৰিছো 6 মাহত, গোটেই নোটছ মোৰ মনত থাকিবই, ঠিক আছে। লক্ষ্মীকান্ত মই কিন্তু এভৰি মান্থ পঢ়িছো 2-3বাৰকে, ঠিক আছে। ত' সেই পাৰ্টটো চাবা, টাইম টেবুল তোমালোকক দি দিব, ঠিক আছে। ইনিচিয়েল লেভেলত ধৰি লওক আই থিংক তোমালোকক
ছাবজেক্ট ৱাইজ এটা সেয়া দি দিয়া হ'ব ডিষ্ট্ৰিবিউচন, বাট আমাৰ ষ্টাৰ্টিঙত আমি পলিটি আৰম্ভ কৰিম। বাই 31st জুলাই মানে ইউ উইল হেভ মানে এনাফ নলেজ টু ৰাইট গুড এনচাৰ্ছ ইন পলিটি বাই 31st জুলাই। ঠিক আছে, হ'ব আজি এইখিনিতে এৰিছোঁ। ঠিক আছে, আকৌ লগ, থেংক ইউ।